আছোঁ বৰ্তমান মামাৰ ঘৰত আৰু ইয়াত একচুৱেলি 3 দিনমানৰ ভিডিঅ' একেলগে সোমাই আছে। তাৰমানে মই কোনো ব্লগাৰো নহয় একো নহয়, কিন্তু মানে মই দি আছোঁ আৰু ব্লগবিলাক এনেই ভাল লাগে। গাঁৱলৈ আহিছোঁ বহুত দিনৰ মূৰত। তাৰপৰা ভণ্টিহঁতৰ ঘৰলৈ গৈছিলোঁ, মামাৰ ছোৱালী ডাঙৰ ভণ্টিৰ ছোৱালী মোক কৈছে তাই জেঠীমা আহিছে, মই নাচ এটা আপোনাক নাচি দেখুৱাওঁ নেকি। তাই টিভিত লগাইছে পোহনীয়া চৰাইটি উৰিলে গানটো মোক তাই নাচি দেখুৱাইছে। মই বোলো ধুনীয়া হৈছে দেই। মোক সুধিছে কেনেকুৱা হ'ল, কৈছে বহুত ধুনীয়া হৈছে। তাকে ক'লোঁ আৰু তাই ভাল পাইছে। তাই কিন্তু ক'তো স্কুল নাযায়, তাই এনেকেই মানে ইউটিউবতে চাই টিভি লগাই তেনেকেই বুলি চাই নাচে। আৰু অকণমানি ছোৱালী ন, এইবিলাক হেঁপাহ কৰে, তেনেকেই লগাই মানে চাই নাচে, শিকিছে আৰু যি পাৰে ঘৰতে। মই কৈছোঁ যে স্কুললৈ যাবা, নাচৰ স্কুল ওচৰতে আছে যদি আৰু পাৰিবা। তাৰপৰা খালোঁ ধুনীয়াকৈ ভণ্টিহঁতৰ ঘৰত, খাই বৈ আহিলোঁ। সেই নেক্সট দিনা মামাৰ ঘৰত, তাৰপৰা এয়া সৰু মামাহঁতৰ ঘৰলৈ গ'লোঁ। গৈ এই পথাৰখনত যে কিমান স্মৃতি সোমাই আছে, জড়িত হৈ আছে। আগতে ইয়ালৈ মামাহঁতৰ ঘৰলৈ আহিলে এই পথাৰখনতে যাওঁ, ৰোৱা দিনত ন-ভূইত যাওঁ, ধুনীয়াকৈ পথাৰতে ভাত খাওঁ। তাৰপিছতে ধান কটাৰ সময়ত আহোঁ। এতিয়াতো সেইবোৰ সময়ে নাই আৰু আগৰ দিনবোৰৰ কথা মনত পৰিলে বেয়াও লাগে ভালো লাগে। এতিয়া সময় সঁচাকৈ একেবাৰেই নাই, আহোঁ বুলি ক'লেও পটককৈ আহিব নোৱাৰোঁ। এইবাৰ কিন্তু বহুত দিনৰ ছুটীত আহিছোঁ পিছে মই। তাৰপৰা ওলাই গৈ ভণ্টিয়ে মই এইখিনি খালোঁ। বাহঁতৰ ঘৰত বাইদেৱে এইবিলাক ধেৰ এগালমান কিবাকিবি বনাই দিলে। অহাৰ টাইমত তাইৰ লগত ফটো একপি তুলিলোঁ। তাৰপৰা আজি খালোঁ এইখন থালি পঁইতা ভাতৰ। তাৰপৰা খাই প্ৰচণ্ড ৰ'দত ওলাই গৈছোঁ মাহীহঁতৰ ঘৰলৈ ছাতি লৈ। মই কৈছোঁ দুপৰীয়া হ'লেও যাওঁ, একো নাই, যদি মই নাযাওঁ মাহীয়ে বহুত মানে বকিব মোক। তাৰপৰা যাওঁতে দেখিলোঁ পথাৰতে হাল বাই আছে। আগতেতো গৰুৱে হাল লৈ হাল বাই থাকে, নাঙল লৈ। আজিকালিতো সেই দিন নাই। তেনেকৈ ভাল লাগিল, ভিডিঅ'টো বনাই থ'লোঁ। আৰু এই যে মাটি পেলাই থৈছে, ইয়াত পুখুৰী এটা আছিল। আগতে এই পুখুৰীতে কিমান গা ধুলোঁ, কিমান উৎপাত কৰিলোঁ বাইদেৱে মই। সেই আগত যে গৈ আছে মামী আৰু মামীৰ ছোৱালী। এইফালে মাহীয়ে কৈছে তই যে আহিছ মই গম পাইছোঁ, তেনেকৈ বুলি ক'লে। মানে মাহীৰ ছোৱালীয়ে ফোন কৰি মানে ক'লেই। তাৰপৰা আহি ইভিনিঙত আমি ভণ্টি আৰু মই গ'লোঁ বাহঁতৰ ঘৰলৈ। আহিছোঁ যেতিয়া মানে চবতে এফালৰ পৰা মহতিয়াই গৈ আছোঁ আৰু ফুৰি গৈ আছোঁ, বাহঁতৰ ঘৰলৈ গৈ আছোঁ। ভণ্টিক ক'লোঁ তুমি ভিডিঅ' এটা কৰাচোন, ইমান ধুনীয়া। টাউনততো এই পৰিৱেশ নায়েই। ইয়াত গছ-গছনি, পথাৰ, বাগান এইবিলাকে আৰু ভাল লাগে। আৰু একদম পূৰা ৰ'দটো চকুতে পৰিছে, চলাবলৈও দিগদাৰ হৈছে। আৰু বেছি মানে সোনকালে আহিবও পৰা নাই, কাৰণ পূৰা ৰ'দ আছিল আজি। মানে বহুত ৰ'দ, গৰম। বেলিটো পৰোঁতেহে অকণমান আহিছোঁ ঠাণ্ডা। তেনেকৈ তাৰপৰা আহি পাই গ'লোঁ সেই বাইদেউৰ ঘৰ। ইয়াত মানে সঁচাকৈ মই ইমান ভাল পাওঁ নহয় আহি। বাইদেৱে মই বুলি ক'লে মানে বেলেগ এটা, বাইদেউ বুলি ক'লে মোৰ বেলেগ এটা। মানে মই বিৰাট ভাল পাওঁ তাইক। তাই ইয়ালৈ আহিলে তাইৰ ঘৰলৈ আহোঁৱেই। এই তেনেকৈ আহিলোঁ আৰু মামাই দিয়ে স্কুটি লৈ ভণ্টি। তাৰপৰা এইবিলাক খালোঁ বাইদেউৰ ঘৰত। এতিয়া বাই।